প্ৰিয়ংকা আমুল বেবী প্ৰিয়ংকাক চোৱাতকৈ বাঘ গড় চাওক গৌৰৱ গগৈ প্ৰভুভক্ত তেওঁ ৰাহুল গান্ধীৰ মুখপাত্ৰহে মণিপুৰৰ কথা কৈ থাকিবলৈ গৌৰৱ গগৈ মণিপুৰৰ জোৱাই নে নাতি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে যোৰহাটত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দিনা মুখ্যমন্ত্ৰীয়ে মাজুলীত আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰিয়ংকা আৰু গৌৰৱক মুখ্যমন্ত্ৰীয়ে ক'লে প্ৰিয়ংকা আমুল বেবী গান্ধী পৰিয়ালৰ প্ৰিয়ংকাক চাবলৈ যোৱাতকৈ সেইখিনি মানুহে সময়ৰ সৎব্যৱহাৰ কৰি কাজিৰঙাত বাঘ আৰু গড় চাওক গৈ প্ৰিয়ংকা গান্ধীক চাব কোন আহিব তাতকৈ মানুহ কাজিৰঙাত যাব বাঘ গড় চাব বেছি সময়টো বেছি উপযোগী হ'ব গান্ধী ফেমিলিক চাই লাভ আছে নেকি আমুল বেবী হয় এইবিলাক হয় নহয় দেখিলে লাগে যেন আমুল কেম্পেইনটোতহে এওঁলোক সাজে গতিকে আমুল বেবী এইবিলাক আমুল বেবীক চাব যোৱাতকৈ কাজিৰঙাত গড় চাওক গৈ বেছি লাভ হ'ব গৌৰৱ গগৈক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বাৰে বাৰে মণিপুৰৰ কথা কৈ থাকিবলৈ গৌৰৱ মণিপুৰৰ জোৱাই নে নাতি তেওঁ গান্ধী পৰিয়ালৰ এজন প্ৰভুভক্ত আৰু মুখপাত্ৰ হোৱাৰ বাহিৰে আন একো নহয় ৰাহুল গান্ধী জিন্দাবাদ ক'বৰ কাৰণে আমাক সৰব সংঘত নালাগে অসমৰ সমস্যাৰ কথা ক'ব পৰা সংঘত লাগে গৌৰৱ হৈছে গান্ধী পৰিয়ালৰ এজন মুখপাত্ৰ গান্ধী পৰিয়ালৰ প্ৰভুভক্ত এজন ব্যক্তি আজিলৈকে একো কথা নকোৱা নাই অসমৰ সংসদত গ'লে খালি মণিপুৰ 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 কৰি থাকে আৰে তেওঁ মণিপুৰৰ জোৱাই নে মণিপুৰৰ নাতিনী যে দিনে ৰাতিয়ে মণিপুৰ মণিপুৰ কৈ থাকে আৰু আমাৰ ইয়াৰ কিছুমানে কৈ থাকে নহয় তেওঁ বহুত কথা ক'লে এনেকৈ কৈ কৈ আমি অসমখনত আমি সদায় পিছ পৰি আছোঁ নিৰ্বাচনী মঞ্চত বিজেপিৰে নৃত্য কৰা বুলি কৈ মুখ্যমন্ত্ৰীক অখিল গগৈয়ে তেওঁৰ পৰা বিহু শিকিবলৈ অনুৰোধ জনোৱা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই মাজুলীত ক'লে বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মানুহজনক অখিলে বিহুৰ জ্ঞান দিব নালাগে 12,000 বিহুৱা বিহুৱতীক কোনে লৈ গ'ল প্ৰধানমন্ত্ৰীক বিহু চাবলৈ কোনে আনিলে সেই ব্যক্তিজনক বিহুৰ কথা শিকায় কোনে শিকাব অসমৰ বিহুৱা বিহুৱতী মোক লগ পালে কয় দাদা দিল্লীত কেতিয়া লৈ যাব বিহু নাচিবৰ কাৰণে গতিকে অখিল গগৈৰ পৰা বিহুৰ জ্ঞান মই ল'ব নালাগে আৰু অখিল গগৈ আপোনালোকে জানেই যে লটং পটং কথা কৈ থাকে তেওঁনো কাৰ ছাপৰ্টত আছে তেওঁ নিজেও নাজানে মাজুলীত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে 2025 চনত মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় দন্ত মহাবিদ্যালয় আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় আধাৰশিলা স্থাপনৰ প্ৰতিশ্ৰুতি দিলে ইয়াত যিখন মেডিকেল কলেজ হ'ব লগত BSc নাৰ্ছিং কলেজো থাকিব ডেণ্টেল কলেজো থাকিব লগত আয়ুৰ্বেদিক কলেজো থাকিব মেডিকেলত 100 সিট থাকিব লগতে যেহেতু এখন আধ্যাত্মিক জায়গা আয়ুৰ্বেদিক উইঙো থাকক ডেণ্টেল কেয়াৰৰ বাবে ডেণ্টেল কলেজো হওক নাৰ্ছিং স্কুল নাৰ্ছিং BSc নাৰ্ছিঙো হওক খুব ধুনীয়া পৰিকল্পনা 25 চনত মোৰ ইলেকশ্যনৰ আগতেই মাজুলীত মেডিকেল কলেজৰ আধাৰশিলা হৈ যাব মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিলে কংগ্ৰেছে বিগত 70 বছৰত কোনো সমস্যাৰ সমাধান নকৰাৰ বাবে মাজুলীত এতিয়া মাত্ৰ সমস্যাৰ ওপৰত সমস্যাৰ ওপৰত মাজুলীত সমস্যা আছে কিন্তু এখন চৰকাৰৰ ওপৰতে এই সমস্যাবিলাক সমাধানৰ বোজা নপৰিলেহেঁতেন যদি কংগ্ৰেছে 47 চনৰ পৰা অলপ কৰি কাম কৰি গৈ থাকিলেহেঁতেন মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নৃত্য গীতৰ লগতে মুখ্যমন্ত্ৰীয়ে বুধবাৰে সমৰ্থকৰ মাজেৰে বহুদূৰ গাড়ীত উঠিও আগবাঢ়ি এক কথাত মাজুলীত চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা মুখ্যমন্ত্ৰীয়ে বুধবাৰে ৰোড শ্ব' কৰিলে নদী দ্বীপত মাজুলীৰ পৰা হিতেশ কুমাৰ দলে DY 365